সৰুপথাৰ সমজিলাৰ বৰপথাৰ লাংথা গাঁৱত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে যুৱকৰ মৃতদেহ। যোগেশ্বৰ গগৈ নামৰ এজনৰ ঘৰৰ সন্মুখৰ বাৰীৰ এটা পুখুৰীত উদ্ধাৰ কৰা হৈছে মৃতদেহটো বৰপথাৰ নগৰৰ নিবাসী ৰমেন বৰুৱাৰ বুলি চিনাক্ত কৰা হৈছে। শনিবাৰে সন্ধ্যা লাংথা গাঁৱৰ সুৰেশ গগৈ নামৰ এজন যুৱকৰ সৈতে ওলাই গৈছিল ৰমেন বৰুৱা। যোগেশ্বৰ গগৈ ঘৰলৈ গৈছিল দুই যুৱক। প্ৰায় 20 মিনিট সময় যোগেশ্বৰ গগৈ ঘৰত থকাৰ পাছতে দুই ঘূৰি গৈছিল। ৰহস্যজনকভাৱে যোগেশ্বৰ গগৈ সন্মুখৰ পুখুৰীত উদ্ধাৰ হৈছে ৰমেন বৰুৱাৰ মৃতদেহ। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইপিনে মৃতদেহ উদ্ধাৰ কৰাৰ সময়লৈকে মৃত ৰমেন বৰুৱাৰ লগত থকা সুৰেশ গগৈ ঘটনাস্থলীত উপস্থিত নোহোৱাৰ সন্দেহৰ সৃষ্টি হৈছে। আহিছিলে 7:30 বজাত দুজন আহি মানে এতিয়া কোন আহিছিলে এজন সুৰেশ বুলি কয়, এইজনৰ নামটো মই ইমান ভালদৰে চিনি নাপাওঁ যেনিবা, আমাৰ ইয়াৰ পৰা দূৰ হৈ যায় আৰু মই সাধাৰণতে ইয়াত নাথাকোঁ। ইয়াত থকা 2 দিন হৈছিলেহে, মই গোলাঘাটতে থাকোঁ। তাৰপৰা আহি ওলালেহি ইজন আকৌ মজা ল'ৰা যিজন সুৰেশ বুলি কয়। তাৰপৰা আহি ওলালেহি সেইজনক আকৌ মই দোকানলৈ পঠিয়াই দিলোঁ মেগী 2 পেটি আনিবলৈ। তাৰপৰা মেগী অনাৰ পাছতে এইজনো গুচি গ'ল লগতে। এইজন কোনফালে গ'ল আৰু মই আৰু ভিতৰৰ কাম কৰিবলৈ সোমাই গুচি গ'লোঁ ভিতৰলৈ। অকলশৰীয়া মানুহে কোনো নাই যে, পানী দুনি আছে নাই, আকৌ পানী দুনিও আকৌ ঘৰতো টিবেল বেয়া, আহি ডাঙৰ গোটৰ ঘৰ পৰা আনিব লাগে।